নমস্কাৰ। অষ্টম পে কমিশ্যন শেহতীয়া খবৰ। অষ্টম বেতন আয়োগত বহু পৰিমাণে বৃদ্ধি পাব চৰকাৰী চাকৰিয়ালৰ দৰমহা। 5টা প্ৰমোচন, একাধিক ভাত্তা, বিশাল প্ৰস্তাৱ কেন্দ্ৰক। অষ্টম দৰমহা আয়োগৰ পৰামৰ্শত মোদী চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেন্সন বহু পৰিমাণে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। শেহতীয়া খবৰ এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে বিশেষ বৈঠক অনুষ্ঠিত কৰিছে। নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনেৰী এগৰাকী কৰ্মচাৰী বিষয়াৰ সৈতে এক বৈঠকত অষ্টম দৰমহাৰ সৈতে জড়িত দাবীসমূহ আলোচনা কৰা হৈছে আৰু এই সম্পৰ্কত শেহতীয়া আপডেট আহিছে। ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেন্সন বৃদ্ধি পাব পাৰে। অন্ততঃ সেই সম্ভাৱনাই সৃষ্টি হৈছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰৰ কাৰণে অত্যন্ত জৰুৰী আৰু ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেন্সন সম্পৰ্কীয় বিষয়ত চৰকাৰৰ লগত আলোচনা কৰা হয় আৰু এই সংগঠনে বহুখিনি দাবী ইতিমধ্যেই প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগলৈ। কেন্দ্ৰীয় চৰকাৰৰ লগত DA আৰু DR লগতে বিভিন্ন বিষয়ক লৈ আলোচনা কৰা হৈছে। বিশেষতঃ পে যিবিলাক ষ্ট্ৰাকচাৰ বা গাঁথনিৰ সংশোধন আৰু বিভিন্ন ধৰণৰ জৰুৰী ভাত্তা প্ৰদানকে ধৰি বহুখিনি কথা আলোচনা হৈছে। অষ্টম দৰমহা আয়োগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ যি দাবী আছে তাৰ ভিতৰত অন্যতম হ'ল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ পে স্কেলৰ ক্ষেত্ৰত বা লেভেলৰ ক্ষেত্ৰত সংশোধনী অনা আৰু সকলো বিভাগৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা সংশোধন কৰিব লাগিব। গ্ৰাম্য ডাক সেৱকৰ দৰমহা, যাক GDS বুলি কোৱা হয়, ভাত্তাৰ পৰা অৰ্ধসামৰিক বাহিনীৰ বহনক্ষম ঠিক কৰিব লাগিব আৰু অন্যান্য জৰুৰীকালীন ভাত্তাসমূহ বৃদ্ধি কৰিব লাগিব। 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব নতুন দৰমহা আয়োগ বা অষ্টম দৰমহা আয়োগ। জীৱন যাপনৰ খৰচ অনুযায়ী ন্যূনতম মজুৰি লগতে পেন্সন বৃদ্ধিৰ দাবী পোষকতা কৰা হৈছে। আধুনিক জীৱনশৈলী বজাই ৰাখিবলৈ সকলো বিষয়ত নজৰ ৰাখিব লাগিব। লেভেল 1, লেভেল 2, লেভেল 3, লেভেল 4, লেভেল 5 আৰু লেভেল 6ক সংযুক্ত কৰিব লাগিব, অৰ্থাৎ মাৰ্জ কৰি দিব লাগিব। MSCPৰ গাঁথনি সলনি কৰাৰ প্ৰয়োজন আছে। বৰ্তমান MSCPত 3টাকৈ পদোন্নতি লাভ কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ DA সংশোধন কৰিব লাগিব আৰু অষ্টম দৰমহা আয়োগত 5টা কমেও MSCPৰ দ্বাৰা প্ৰমোচনৰ কথা পোষকতা কৰা হৈছে। প্ৰতি 5 বছৰৰ মূৰে মূৰে পেন্সন বৃদ্ধি কৰিব লাগে। নতুন পেন্সনাৰসকলে যাতে তেওঁলোকৰ পুৰণি পেন্সনৰ যিখিনি সুবিধা সেই সুবিধাখিনি লাভ কৰে আৰু 2004 চনৰ 1 জানুৱাৰীৰ পিছত চাকৰিত যোগদান কৰাসকলক পুৰণি পেন্সনৰ আওতালৈ যাতে আনিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ স্বাস্থ্য বীমাৰ যত্ন ল'ব লাগে আৰু গুলী বাৰুদ অস্ত্ৰ লৈ কাম কৰা সকলো শ্ৰমিকৰ বাবেও পৃথক বীমা আৰু লগতে এক্সট্ৰা ভাত্তা তেওঁলোকক প্ৰদান কৰিব লাগে। এনেধৰণৰ প্ৰায় 15-20টা দাবী কেন্দ্ৰীয় চৰকাৰলৈ পঠিওৱা হৈছে NCJCMৰ ফালৰ পৰা আৰু NCJCMৰ ষ্টাফ পক্ষই চৰকাৰৰ সন্মুখত অষ্টম দৰমহা আয়োগৰ ওপৰত চৰ্তসমূহ দাখিল কৰিছে। গতিকে আগন্তুক দিনত অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ আৰু সদস্য নিৰ্বাচন হোৱাৰ পিছত অৰ্থনৈতিক বিশেষজ্ঞসকলৰ লগত আলোচনা হ'ব আৰু যদিহে চৰকাৰে NCJCMৰ ষ্টাফ ছাইডৰ এই পৰামৰ্শসমূহ মানি লয় তেন্তে কৰ্মচাৰীৰ দৰমহা আৰু পেন্সন এক বৃহৎ বৃদ্ধি দেখা যাব। গতিকে আগন্তুক দিনত এই কথাটো পৰিলক্ষিত হ'ব। সমগ্ৰ দেশৰ 1 কোটি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে এই বিষয়ত কেন্দ্ৰৰ ব্যৱস্থাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। গতিকে আজিৰ এই ভিডিঅ'টোৰ মূল এইখিনি কথা আমি আলোচনা কৰিলোঁ। লগতে অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰক লৈও বৃহৎ দাবী কৰিছে NCJCMৰ ষ্টাফ ছাইড। বিশেষতঃ শিৱগোপাল মিশ্ৰই 2.86 ফিটমেণ্ট ফেক্টৰৰ পোষকতা কৰিছে, কিয়নো সপ্তম দৰমহা আয়োগত 2.58 ফিটমেণ্ট ফেক্টৰ প্ৰদান কৰা হৈছিল যদিও পে লেভেল অনুসৰি নিম্ন পে লেভেলৰ কৰ্মচাৰী তেওঁলোকে সিমান ফিটমেণ্ট ফেক্টৰ পোৱা নাছিল। ওপৰত থকা লেভেল অৰ্থাৎ উচ্চ পে লেভেলৰ কৰ্মচাৰীহে তেওঁলোকে 2.58 বা তাতকৈ বেছিও লাভ কৰিছিল। এইবাৰ যাতে সকলো লেভেলৰ কৰ্মচাৰীক এটা সম পৰিমাণে ফিটমেণ্ট ফেক্টৰ প্ৰদান কৰা হয় আৰু পে লেভেলবিলাক যাতে মাৰ্জ কৰি দিয়া হয়, যাতে সকলো শ্ৰেণীৰ কৰ্মচাৰী আৰু পেন্সনাৰ ইয়াৰ পৰা উপকৃত হ'ব পাৰে।
গতিকে আগন্তুক দিনত NCJCM ষ্টাফ ছাইডৰ এই পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰে কেনেদৰে কাৰ্যকৰী কৰে সেই লক্ষণীয় হ'ব। আজিলৈ আহোঁ, ধন্যবাদ।